সময়ত এইটো কোৱা নাই যে আমাক খালি মুছলমানখিনিক বচাই দিয়ক আল্লাহ। ইছলামত কোৱা নাই যে অন্য ধৰ্মক লৈ আমি দোৱা কৰিম, সেইটো কোৱা নাই। সেইটো মিছা কথা, ভুল কথা। যোনে অভিযোগ কৰিছে, যদি সি কিবা মনত কিবা বেয়া ভাৱ লৈ কৰিছে, আল্লাহ তাক মাফ কৰিব। কাৰণ মই যিটো নিউজ পাইছোঁ সেইটো চাই মই মৰ্মান্তিক আঘাত পাইছোঁ। কাৰণ আমাৰ এটা এনেকুৱা সমাজ, যি সমাজত এনেকুৱা এটা কি শুনা পাই এটা কমপ্লিট মিছা কথা, মিছা বাতৰি এটা প্ৰকাশ পোৱাত আমি সঁচাকৈ দুখিত। কাৰণ এনেকুৱা বাতৰি বিশেষকৈ প্ৰকাশ হ'ব নালাগে। কাৰণ এইবিলাক বাতৰিয়ে মানুহক বিভ্ৰান্ত সৃষ্টি কৰে। কাৰণ যিটো কৰিছে জোনাব, মই গম পালোঁ যে জোনাব সেইদিনা মই নাছিলোঁ। কাৰণ জোনাবে দোৱা কৰিছে, দোৱা সকলোৰ মংগলৰ কাৰণে কৰা হয়, কাৰণ অন্যায়ৰ কাৰণে দোৱা কৰা নহয়। কাৰণ যি দোৱা কৰা হয় মংগলৰ কাৰণে কৰা হয়। কাৰণ আমাৰ সমাজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, সকলো মংগলৰ কাৰণে দোৱা কৰিছে। মই যিখিনি জানো সেইখিনি মই জ্ঞাত যে মংগলৰ কাৰণে দোৱা কৰিছে। আৰু সেইটোকে লৈ বিভিন্ন মই যিটো নিউজত পালোঁ সেইটো কমপ্লিট বিপৰীত। গতিকে তাৰ কাৰণে আমাৰ জোনাব আহক, মই জোনাবৰ লগত আলোচনা কৰি এই আমাৰ আছাম টক্স নাকি এইটোৰ আমাৰ বিৰুদ্ধে কিবা বিহিত ব্যৱস্থা ল'ম বুলি মই ভাবিছোঁ। নিশ্চয় 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 আমি সহায় কৰিম। কাৰণ প্ৰশাসনৰ লগত সদায় আছোঁ, সদায় থাকিম আৰু সহায় কৰি যাম। মোৰ এইখিনি ক'ব। নাই, এইটো একদম মিছা কথা। কাৰণ মই যদিও নাছিলোঁ, কাৰণ এনেধৰণৰ দোৱা আমি সদায় প্ৰতিবাদ কৰিম। এনেধৰণৰ দোৱা কেতিয়াও কৰিব নোৱাৰে। আল্লাহ, মই যিখিনি মোৰ নলেজৰ, ইছলামিক নলেজৰ পৰা সেনেকুৱা ধৰণৰ দোৱা আল্লাহৰ ওচৰত কৰিলে তাৰ প্ৰতি তাৰমানে যিয়ে দোৱা কৰিব, যিয়ে মানুহৰ অমংগল কামনা কৰিব, তাৰ প্ৰতিহে তাৰে অমংগল হ'ব। কাৰণ কেতিয়াও আমাৰ আল্লাহ কোৱা নাই কাৰো অমংগল চিন্তা কৰা। আল্লাহ কৈছে সকলোৰে মংগল চিন্তা কৰিব লাগে, সদায় ভাল চিন্তা কৰিব লাগে, বেয়া কেতিয়াও চিন্তা কৰিব নালাগে। যি কৰিব লাগে ভাল চিন্তা কৰিব লাগে। আল্লাহ সদায় সেইটোহে আমাক নিৰ্দেশ কৰিছে। কিন্তু কাৰো অমংগল চিন্তা কৰি কোনো অমংগল চিন্তা যেতিয়া কৰিব তাৰ নিজৰে অমংগল হ'ব। গতিকে সেইটো কৰিব নালাগে। মই তাৰমানে আমাৰ যিজন ইমাম, তেওঁ মোক ফোন কৰিছিল, কালি ফোন কৰিছিলে এনে কথা। মই কৈছিলোঁ নহয়, এইটো কি কৰিছে যদি কি কৰি আপুনি যদি কি কৰি এইটো স্পষ্টীকৰণ দিব লাগে। কাৰণ আপোনাৰ বিৰুদ্ধে এনেকুৱা কোনোবা নিউজে এইটো কৰিব, সেইটো কিন্তু আমি আৰু সহ্য কৰিব নোৱাৰোঁ। কাৰণ যিহেতু আমি সম্পৰ্ক, আমাৰ যিহেতু সমাজখন, সমাজৰ ইমামৰ বিৰুদ্ধে কোনোবা কনস্পিৰেচি কৰিব, সেইটো আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে মই আছিকুৰ ৰহমান, গতিকে সেইটো সহ্য কৰিব নোৱাৰোঁ। গতিকে আপুনি আহক। তেওঁ ৰোগী লৈ গুৱাহাটী গৈছে, তেওঁ আহি আছে। মই ইমিডিয়েট আহিব কৈছোঁ। আজি খুব মৰ্ণিং তেওঁ ট্ৰেইনত আহি আছে। আহিলে তেওঁ নিশ্চয় আপোনালোকে লগ পাব, তেওঁৰ পৰাও স্পষ্টীকৰণ ল'ব পাৰিব। গতিকে এইটোৰ আমি বিহিত ব্যৱস্থা কৰিব লাগে। মই ইতিমধ্যে প্ৰেচিডেণ্ট ছাৰক মই কৈছোঁ, আমাৰ ডক্টৰ ফৈজুৰ ৰহমান ছাৰক কৈছোঁ। মই ক'লে নাই, ইয়াৰ এগেইনষ্টে কিবা এটা বিহিত ব্যৱস্থা। কাৰণ সমাজৰ বদনাম হোৱা গোটেই মানুহখিনি, আমাৰ সমাজৰ লগত জড়িত যিমান মানুহ আছে সকলোৰে বদনাম হোৱা। কাৰণ আমি CM-ক ইমান শ্ৰদ্ধা কৰোঁ, আমাৰ CM ছাৰক ইমান শ্ৰদ্ধা কৰোঁ। সেই শ্ৰদ্ধা কৰা মানুহটোৰ এতিয়া এগেইনষ্টে কোনোবা নিউজ চেনেল এনেকৈ কোনোবা মৌলবী নাইবা কোনোবা কিবা এটা ক'ব, কৈ তেওঁৰ মিছা কথা কৈ এনেকুৱা কি কৰিব, সেইটো আমি সহ্য কৰিব নোৱাৰোঁ। কৰোণাৰ সময়ত এইটো কোৱা নাই যে আমাক খালি মুছলমানখিনিক বচাই দিয়ক আল্লাহ, এইবুলি কোৱা নাইতো। আমি গোটেই মানৱ সমাজত কৰোণাৰ সময়ত বানপানী হ'লে, কিবা দেশৰ যিকোনো দুৰ্যোগত আমি সকলোৱে দোৱা কৰোঁ। সেইদিনা যে দোৱা হৈছে খালি সেইটো কথা নহয়, দোৱা হৈয়ে থাকে। যেনেকৈ নামাজৰ পিছতো দোৱা হয়। কিন্তু ইছলামত কোৱা নাই যে অন্য ধৰ্মক লৈ আমি দোৱা কৰিম, সেইটো কোৱা নাই। সেইটো মিছা কথা, ভুল কথা। যোনে অভিযোগ কৰিছে, যদি সি কিবা মনত কিবা বেয়া ভাৱ লৈ কৰিছে, আল্লাহ তাক মাফ কৰিব। বাকী আপোনালোকে লাগিলে আৰু কি কৰি চাওক। যদি সেনেকুৱা কিবা পায় আমি সহযোগ কৰাৰ কাৰণে ৰেডি আছোঁ।